হাই এভৰিৱান, ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি একেবাৰে চিম্পুলকৈ এখন আঞ্জা বনাই দেখুৱাম। চেই মটৰেৰে মাখানা বনাম। কেনেকৈনো বনাম আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব, তেতিয়াহে গম পাব কেনেকৈ কি দি বনাম। আপোনালোকে শেষলৈ চাই থাকিব। এতিয়া মই কিটচেনলৈ গৈ বনোৱা আৰম্ভ কৰিম। এয়া চাওক, ৰেচিপিটোৰ কাৰণে এইখিনি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। আজি আপোনালোকক ধুনীয়াকৈ এই মটৰ ধুনীয়াকৈ চেই মটৰ এৰিয়াই লৈছোঁ, ধুই লৈছোঁ। নহৰুকেইটা ধুনীয়াকৈ একেলগে এৰিয়াই লৈছোঁ। আজি মটৰেৰে মাখানা আঞ্জা বনাই দেখুৱাম আপোনালোকক। এইখিনি ধইনাৰ পাত লৈছোঁ। আঞ্জাখন হোৱাৰ আগে আগে ধইনাৰ পাতখিনি ধুনীয়াকৈ কাটি দি দিম। এইখিনি মান ধনিয়াৰ পাত লৈছোঁ, জলকীয়া 4টা লৈছোঁ, আদা এটুকুৰা লৈছোঁ, পিঁয়াজ লৈছোঁ এটা। এইখিনি ধুনীয়াকৈ মটৰৰ লগত একেলগে কাটি ল'ম। পিঁয়াজখিনিও কাটি ল'ম, আদাখিনি কাটি ল'ম। এতিয়া এইখিনি ধুনীয়াকৈ মটৰৰ লগত ধুনীয়াকৈ কাটি দিম। এতিয়া প্ৰথমতে পিঁয়াজটো কাটি দিম একেলগে। আজি পিঁয়াজটো ভাজি নিদিওঁ, এনেকৈ ধুনীয়াকৈ একেলগে মটৰৰ লগত কাটি দিম। জলকীয়া কেইটা ফালি ফালি দি ল'ম এনেকৈ। আদা টুকুৰা ধুনীয়াকৈ কাটি দিম। এয়া চাওক, সৰু সৰুকৈ আদাখিনি কাটি দিছোঁ। এনেকৈ আদা কাটি দিলে বহুত সোৱাদ লাগে আঞ্জাখন। এতিয়া মান ধনিয়াৰ পাতকেইটা ধুনীয়াকৈ কাটি দিম। এয়া চাওক, মান ধনিয়াৰ পাতকেইটা একেবাৰে সৰু সৰুকৈ কাটি দিছোঁ। এয়া চাওক, ধুনীয়াকৈ এইখিনি ৰেডি কৰি লৈছোঁ। ধুনীয়াকৈ নহৰু, পিঁয়াজ, আদা, মান ধনিয়াৰ পাত, জলকীয়া ধুনীয়াকৈ মটৰৰ লগত একেলগে লৈ লৈছোঁ। এতিয়া ৰেচিপিটো বনাম, আপোনালোকে শেষলৈ চাই থাকিব। এয়া চাওক, কেৰাহী গৰম হৈছে। ৰিফাইনখিনি একেবাৰে কমকৈ ৰিফাইনখিনি দি ল'ম। এতিয়া কেইটামান পাঁচফোৰণ দি দিম। এয়া চাওক, পাঁচফোৰণ দি দিছোঁ। এতিয়া ধুনীয়াকৈ পাঁচফোৰণখিনি ভাজি ল'ম। অলপমান লাৰি দি দিছোঁ পাঁচফোৰণখিনি। এতিয়া ইয়াতে ৰংগুড়াখিনি দি ল'ম। এয়া চাওক, ৰংগুড়া অলপমান দি দিছোঁ। এতিয়া এইখিনি মটৰখিনি ধুনীয়াকৈ দি দিম। এইখিনি অলপমান ভালকৈ ভাজি ল'ম। কেৰাহীটো একেবাৰে বহুত পুৰণীয়া কেৰাহী। এইটোত আঞ্জা বনাই বহুত ভাল লাগে। মাজে মাজে এই কেৰাহীটোত মই আঞ্জা বনাই থাকোঁ, আপোনালোকে দেখাই পায়। এইখিনি অলপমান ভাজি ল'ম। এয়া চাওক, মটৰখিনি ধুনীয়াকৈ পিঁয়াজ, জলকীয়া, নহৰু, মান ধনিয়াৰ পাত দি ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া নিমখখিনি দি ল'ম। এয়া চাওক, নিমখ দি দিছোঁ।
অলপমান জালুকৰ গুড়া আধা চামুচ দি দিছোঁ। এতিয়া এইখিনি অলপমান ভাজি ল'ম। যিহেতুকে জালুকৰ গুড়া আৰু নিমখ দি দিছোঁ, অলপমান ভাজি ল'ম। এনেকৈ বনাই খালে বহুত সোৱাদ লাগে। আজি আপোনালোকক বনাই দেখুৱালোঁ, আপোনালোকে এনেকৈ বনাই খাব। এতিয়া মাখানাখিনি দি ল'ম। এয়া চাওক, এতিয়া এইখিনি অলপমান ভাজি ল'ম। মাখানাখিনি যিহেতুকে দি দিছোঁ। জুইটো একেবাৰে কমকৈ দিছোঁ। এতিয়া অলপমান পানী দি দিম। অলপমান পানী দি দিম। চাওক, পানী দি দিছোঁ। চাওক, অলপমান লাৰি দি দিছোঁ। অলপমান টাইম উতল আহিব দিছোঁ আঞ্জাখন। এতিয়া অলপ উতল আহিব দিছোঁ। চাওক, আঞ্জা হৈয়ে গ'ল। এতিয়া জলকীয়াকেইটা অলপমান ভাঙি ভাঙি দি দিম, কাৰণ জলকীয়া অলপমান হ'লে বহুত টেষ্টি লাগে খাই। অলপ জলকীয়াকেইটা ভাঙি দি দিছোঁ। চাওক, থপথপীয়া কৰিছোঁ, জোল কৰা নাই, ধুনীয়াকৈ। এতিয়া ধনিয়াৰ পাতখিনি দি দিম। চাওক, এতিয়া ধনিয়াৰ পাতখিনি দি ল'ম। চাওক, ধনিয়াৰ পাত দি দিছোঁ। চাওক, আঞ্জা হৈয়ে গ'ল। অতি কম সময়তে আপোনালোকক ধুনীয়া চেই মটৰেৰে আপোনালোকক মাখানাৰে আজি আঞ্জা বনাই দেখুৱালোঁ। এতিয়া গৰমে গৰমে আপোনালোকক ডিছ এখনত লৈ দেখুৱাই দিম। আচলতে এনেকৈ বনাই ৰুটিৰ লগতো খাব পাৰি ধুনীয়াকৈ, বহুত ভাল লাগে। তেনেকৈ খালে আমি মাজে মাজে খায়ে থাকোঁ। ভাবিলোঁ আজিও বনাম, যিহেতুকে আপোনালোককো দেখুৱাই দিওঁ, আপোনালোকেও এনেকৈ বনাই খাব পাৰিব। এতিয়া আঞ্জা হৈয়ে গ'ল, গেছটো বন্ধ কৰিম। এতিয়া গৰমে গৰমে আপোনালোকক ডিছত লৈ দেখুৱাই দিম। চাওক, আপোনালোকে এনেকৈ বনাই খাব ধুনীয়াকৈ। চাওক, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।